নমস্কাৰ, মই পাৰ্থই আপোনালোকৰ মাজলৈ আকৌ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আমাৰ মাজত আছে ছুপাৰ কেৰী, আপোনাৰ গোলাঘাট ষ্টেচন ডিজেল ভাৰ্চন 2019 চনৰ। আৰু কেৰীখন আপোনালোকৰ কাৰণে আনিছোঁ আজি। এই গাড়ীখনৰ বয়স 5 বছৰ হৈছে, বৰ ধুনীয়া হৈ আছে গাড়ীখন। আৰু ইয়াত দেখুৱাবলৈ গ'লে আজি মোৰ লগত আছে বৰ্তমান বিক্ৰম ভাই আছে। বিক্ৰম ভাই মই এই বহুত দিনৰ মূৰত লগ পাইছোঁ। বহুত দিনৰ মূৰত আজি পাৰ্থদাৰ লগত লগ পাইছোঁ। আৰু বতৰো ডাৱৰীয়া, এনেকৈ আহিবও পৰা নাই। মই ইমান দূৰৰ পৰা মোৰতো দূৰত, সেইকাৰণে পাৰ্থদাৰ লগত আজি বহুত দিনৰ মূৰত লগ পাইছোঁ, বহুত ভাল লাগিছে। এতিয়া এইখন গাড়ী আজি আপোনালোকৰ ক্লিয়াৰ কৰি আনিছোঁ, বনাই কৰি। অকণমান সৰু সুৰা কাম আছিলে, কামটো কৰি আনিছোঁ। গাড়ীখন একদম ধুনীয়া হৈ গ'ল। গাড়ীখন এতিয়া ঠিকিয়া হৈ আছে, পুৰা পেইণ্ট হৈ আছে। গাড়ী অৰিজিনেল পেইণ্টত আছে। চলাও কেমেৰামেন ওলা গাড়ী একদম পুৰা অৰিজিনেল পেইণ্টত আছে। গাড়ী কোনো কাম খোজ নাই, একদম ধুনীয়া, একদম ধুনীয়াকৈ গাড়ী হৈ আছে। কাৰোবাক যদি লাগে তেতিয়াহ'লে এইখন গাড়ী নিব পাৰে। আৰু গাড়ীখনৰ ইমান বৰ বেছিকৈ আমি প্ৰাইজো ৰখা নাই। আৰু ইয়াৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক। আপোনালোকে এইটো অকল গাড়ী প্ৰাইচৰ কথা নাই, কণ্ডিশ্যনৰ গাড়ীৰ কথা আছে ন। হয়, গাড়ী কণ্ডিশ্যনৰ টায়াৰ কণ্ডিশ্যন চাওক, একদম 4টা টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে। একদম মজা হৈ আছে গাড়ী কণ্ডিশ্যন, টায়াৰ কণ্ডিশ্যন ঠিক হৈ আছে। আৰু এইখন ডিজেলৰ হয়, পেট্ৰলৰ নহয়। আপোনালোকে মোক ডিজেলৰ গাড়ী বিচাৰি থাকে, ডিজেলৰখন আজি আপোনালোকক আনি দিছোঁ। আৰু এইফালে আছে চব টায়াৰ কণ্ডিশ্যন চাই লওক আগত, তাৰপিছত আপুনি ক'ব। ধুনীয়াকৈ আমাৰ প্ৰাইমাৰ মৰা আছে, টায়াৰ কণ্ডিশ্যনৰটো অ'কে আছেই। প্ৰাইমাৰটো চাওক ধুনীয়াকৈ মাৰিছে। বডিটো তেনেকৈ একো নাই, বডি চাই ল'ব পাৰে, বডিও পচা নাই। বডি চাওক একদম ধুনীয়া হৈ আছে। লগতে স্পেয়াৰ টায়াৰ চাই লওক। স্পেয়াৰ টায়াৰো আমাৰ একদম গাড়ী নতুন হৈ আছে, কোনো কমপ্লেইন নাই। ইয়াত মানে আৰু গাড়ী অহাৰ পৰা কোম্পানী বডিয়ে আছে, এতিয়ালৈকে প্লেন চিটে পৰা নাই আমি। হয়, আৰু এইফালে দেখুৱাই দিয়া। এইফালে এইটো অকণ পচিছে বাৰু, এইটো চাই লওক। এইটো অকণমান পচিছে। এইটো চাওক, এইটো আপোনালোকে ঠিক কৰি ল'ব লাগিব। 5টা টায়াৰে গাড়ীখনৰ নতুন হৈ আছে, একেবাৰে টায়াৰৰ আপোনাৰ কাম নাই। বেটেৰী কভাৰ আপোনাৰ চব ধুনীয়াকৈ লগাই থোৱা আছে। বেটেৰী নতুন হয়, আৰু আপোনালোকক এইটো বেটেৰী 1 বছৰ গেৰেণ্টি দিয়া হ'ব। আৰু আপোনাৰ এইটো টায়াৰটো চাই লওক, ধুনীয়াকৈ চাই লওক। ভিতৰটো ফ্ল'ৰ চব চাই লওক, দেখুৱাই দিয়া। এই তলত দেখুৱাই দিয়ে। একদম ধুনীয়া হৈছে গাড়ীখন। চিট কভাৰ ঠিকে আছে। চিট কভাৰকেইটা অকণমানকৈ ফাটিছে, বৰ বেছি ইমান হেৰিটো হোৱা নাই। এতিয়াও চলাম বুলি ক'লে বহুত দিন চলাব পাৰে আপোনালোকে। হয়, গাড়ীৰ ভিতৰতো ক'তো মাৰ চাৰ খোৱা নহয়, ক'তো আপুনি চাই ল'ব পাৰে। ক'ৰবাত গাড়ী স্পট নাই, ক'ৰবাত এক্সিডেণ্ট কৰা গাড়ী নহয়। আৰু দৰ্জাটো চাই লৈ আপোনালোকে গাড়ী যদি এইটো চেনেল খুলি পেলাই এনেকুৱা চাই ল'লে আপোনালোকে নিজে গম পাব গাড়ীখন ক'ত প্ৰব্লেম আছে বা কিবা আছে। এইটো চাই ল'ব পাৰে। এইটো আপোনাৰ মই আপোনালোকক কৈ দিছোঁ সঁচা কথা। আৰু গাড়ী যদি লয় আপোনালোকে এই চেনেলটো খুলি চাব। এইটো আপোনালোকে খুলি চালে ইয়াত ধৰক এইটো অৰিজিনেল পেণ্টত অৰিজিনেল যদি থাকে তেতিয়া এইকেইটা আপোনাৰ ধুনীয়াকৈ থাকিব। এইটো স্পৰ্ট থাকিব ইয়াত। যদি আপোনাৰ এখন গাড়ী এক্সিডেণ্ট হ'লে আপোনাৰ এইবোৰ এটা প্লেন থাকিব, এইটোতে আপোনালোকে গাড়ী ধৰিব পাৰিব। আৰু তেনেকুৱা কথাবোৰ চব জানিব লাগিব গাড়ী ল'বলৈ হ'লে। এই গাড়ীখনৰ দামটো বৰ বিশেষ ৰখা নাই, 2,20,000 ৰখিছোঁ। গাড়ী কাগজ পত্ৰ অ'কে কৰি। যদি আপোনালোকক লাগে, মই কাগজটো যদি ফেলকৈ লাগে, কাগজ আপোনালোকে যদি বনাই লয় তেতিয়া আপোনালোক ৰেটটো সেইটো বেলেগ হ'ব। মই কাগজৰ কথাটো কৈ দিওঁ, কিমান ফেল হৈছে কি নাই। কাগজটো চাই দিওঁ ন? অঁ, চাই দে। কাগজটো চাই লওঁ, অকণমান ৰ'ব। গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন ডেট 17 তাৰিখ জানুৱাৰী 2019। আৰু ফিটনেছ আপোনাৰ 28 মাৰ্চ 24ত ফেল হৈছে। টেক্স 31 ডিচেম্বৰ 2022। আৰু ইঞ্চুৰেঞ্চ 23ত ফেল হ'ল। পলিউশ্যনটো 25লৈকে আছে, পলিউশ্যনটো আপডেট আছে। আৰু এইকেইটা যদি আপোনালোকে কৰি লয় তেতিয়া এনেকৈও আমি দিম। যদি আপোনালোকৰ কাৰোবাৰ পইচা নাই, মই বোলে লাহে লাহে কাগজটো বনাই ল'ম, তেতিয়াও তেনেকৈ কৰিলেও পাৰিব। কাগজটোত আপোনাৰ কাগজ যদি নবনোৱাকৈ লাগে আপোনালোকক 1,75,000 টকা ল'ম আপোনালোকে। আৰু আহক, নিগচিয়েবলটো কিবা এটা কৰি দিম আপোনালোকৰ কাৰণে যদি মোৰ আহে 2 এদিনৰ ভিতৰতে। আৰু এইখন গাড়ী আপোনাৰ মোক বিচাৰি থাকে, আপোনালোকে খবৰ লৈ থাকে। গাড়ী আপোনাৰ আজি আপোনালোক গাড়ী আনি দিছোঁ ডিজেলৰ। এই গাড়ীখন নিয়ক, ধুনীয়া এটা দামত গাড়ীখন লৈ যাওক।
চাই লওক, আপোনালোকে চাই ল'ব গাড়ীখন, আহি পেলাই ওচৰত কথা পাতিব, মই মোবাইল নাম্বাৰ দি দিম। এইখন আমাৰ হাততে আছে বৰ্তমান, বডি বনাই থোৱা আছে, বডিৰ কাম কৰিবলগীয়া একো নাই, এইটো জেড কাম হৈ আছে, খালি আপোনালোকে তেল ভৰাই গাড়ী চলাব লাগে। তো আজি ভিডিঅ'টো ইমানেই, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বিক্ৰম ভাইটো মোৰ লগত সদায় থাকেই, বৰ ধুনীয়া ধুনীয়া গাড়ী ভাল কম দামতে, আৰু ই মোক গাড়ী দিয়ে, আৰু মালিকৰ ঘৰত যদি আপোনালোকৰ আমি কমত ল'ব পাৰোঁ আপোনালোকক কমত দিম, বৰ ধুনীয়া দামত দিম। ধৰক আমি যদি কিবা এটা ধৰক 5,000 10,000 টকা যদি আমি পাওঁ গাড়ী এৰি দিম। ধৰক আমি মালিকৰ পৰা যিমান কমত ল'ব পাৰোঁ সিমান দামত চেষ্টা কৰিম। আৰু বেলেগ বেলেগ ভিডিঅ' আহি থাকিব, আপোনালোক কি গাড়ী লাগে কমেণ্ট কৰিব, বলেৰো লাগে যদি বলেৰো কমেণ্ট কৰিব। যদি কমাৰ্চিয়েল গাড়ী আমাৰ ওচৰত বেছি থাকে, ধৰক প্ৰাইভেট গাড়ী বহুত কম, ধৰক তেনেকৈ কমাৰ্চিয়েল গাড়ীৰ কাৰণে আপোনালোকে কল কৰিব মোক, আপোনালোকক মই গাড়ী দিম, ধুনীয়া দামত দিম। কেম্পাৰ লাগিলেও কেম্পাৰ দিম, কেম্পাৰ আছে ন, লাগিলেও 4x দিম, স্কৰ্পিঅ' লাগিলেও কাৰোবাৰ কাৰণে স্কৰ্পিঅ' আনি দিব পাৰিম ধুনীয়া দামত ন, ধুনীয়া দামত। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰিব। বাই বাই, জয় আই অসম।